নমস্কাৰ বন্ধুসকল আজি ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে এটা ভিডিঅ' আনিছোঁ থাম্বনেইলটো দেখিয়ে গম পাইছে যে হাউ টু প্ৰিপেয়াৰ ফৰ HSLC এক্সাম ইতিমধ্যে যিটো HSLC পৰীক্ষাৰ বাবে যিটো 3 মাহ বাকী আছে তাৰ কাৰণে আমি কেনেকৈ নিজকে প্ৰস্তুতি চলাব পাৰিম তাৰ বিষয়ে এই ভিডিঅ'টোত আনি আছোঁ ল'ৰা ছোৱালীবিলাকে ভালদৰে ভিডিঅ'টো চাব আমাৰ মাজত অকল 3 মাহ সময় আছে এই 3 মাহ সময়তে আমি প্ৰস্তুতি চলাব লাগিব আৰু তাৰ বাবে আমি আগবাঢ়ি যাব লাগিব এটা প্ৰধান কথাটো হৈছে কি এইবাৰ ইতিমধ্যে গম পাইছে ল'ৰা ছোৱালীবিলাকে সকলোৰে মনত এটা চিন্তা সোমাই আছে যে এইবাৰনো পৰীক্ষাটো কেনেকুৱা হ'ব এইবাৰ প্ৰশ্ন কাকতবিলাকনো কেনেকুৱা প্ৰশ্ন আহিব ইতিমধ্যে সকলোৱে গম পাইছে যে এইবাৰ যিখন প্ৰশ্ন কাকত সেইখনৰ প্যাটাৰ্নটো বাকিবোৰতকৈ অকমান সুকীয়া হ'ব তাত কনসেপচুৱেল কোৱেশ্চন বেছি থাকিব যিখন প্ৰশ্ন কাকত আহিব সেই প্ৰশ্ন কাকতবিলাকৰ প্ৰশ্নবিলাক আপুনি আগৰ নিচিনাকৈ কমন পৰিব এই কুৱেশ্যনটো কমন পৰিব গোটেই কুৱেশ্যনবিলাক আমাৰ কিতাপৰ পৰাই আহিব তাৰ আপুনি গ্যাৰান্টি ল'ব নোৱাৰে কাৰণ তাৰ মাজৰ বহুখিনি প্ৰশ্ন আপোনাৰ কিতাপৰ পৰা নিদি পেলাই কিতাপৰ যিখিনি কুৱেশ্যনছ আছে তাৰ ৰিলেটেড কিছুমান প্ৰশ্ন আপোনাৰ পৰীক্ষাত আহিব পাৰে গতিকে আপুনি অকমান প্ৰস্তুতিৰ যিটো প্ৰক্ৰিয়া অকমান বেলেগ ধৰণে কৰিব লাগিব সেই কাৰণে ভিডিঅ'টো আনি আছো কোনো ধৰণৰ পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা প্ৰথম কথাটো হ'ল কি পৰীক্ষা ইতিমধ্যে 3 মাহ বাকি আছে তাৰ কাৰণে যিটো পৰীক্ষা হ'ব তাৰ যিখন ৰুটিন সেই ৰুটিনখন অলৰেডি নটিফিকেশ্যন দিব এতিয়া লাহেকৈ SEBAৰ যিটো অফিচিয়েল ৱেবছাইট হয় মই ডেছক্ৰিপশ্যন বক্সত মই SEBAৰ যিটো ৱেবছাইট তাত মই লিংকটো দি থৈছোঁ বেলেগ যিকোনো ধৰণৰ সোৰ্চৰ পৰা নাচাব ফেক কিছুমান সোৰ্চ থাকে গতিকে অথেন্টিক সোৰ্চৰ পৰা আমি চাব লাগিব যেটো হৈছে SEBAৰ অফিচিয়েল ৱেবছাইট তাত চেক কৰিলে তাত আমি ৰুটিনখন পাই যাম যেতিয়া আপলোড কৰিব আমি ৰুটিনখন অফিচিয়েল ৱেবছাইটত চালেই হ'ব তাত কোনো ধৰণৰ খেলিমেলি নাথাকে দ্বিতীয় কথা যিটো পৰীক্ষা পাতিব সেই পৰীক্ষাটোনো কেনেকুৱা ধৰণৰ পৰীক্ষা পাতিব তাৰ কি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ কোনো ধৰণৰ আইডিয়া ল'ৰা ছোৱালীবিলাকৰ এতিয়া অহা নাই এটা প্ৰথম কথা মই কৈ দিছোঁ ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীবিলাকে SEBAৰ অফিচিয়েল ৱেবছাইটৰ যিটো ডাউনলোড ছেকশ্যনত গৈ পেলাই যিখিনি চেম্পল পেপাৰ আছে সেই চেম্পল পেপাৰবিলাক চেক কৰক নতুন কিছুমান চেম্পল পেপাৰ তাত আপলোড কৰি থোৱা আছে ল'ৰা ছোৱালীবিলাকে সেই যিখন প্ৰশ্ন কাকত চালে গম পাব যে এইবাৰ পৰীক্ষাতনো HSLC পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বিশেষকৈ গণিত বিজ্ঞান যেটো কয় ম্যাথছ সায়েন্স আৰু ইলেক্টিভ যিখিনি সাবজেক্টছ আছে কম্পিউটাৰ লগত লিটাৰেচাৰ নিচিনা সাবজেক্টবিলাক কেনেকুৱা ধৰণৰ প্যাটাৰ্নৰ প্ৰশ্ন আহিব সেই বিষয়ে আপুনি অকমান আন্দাজ হ'ব গতিকে ল'ৰা ছোৱালীবিলাকে পোনপ্ৰথমে অফিচিয়েল ৱেবছাইটৰ ডাউনলোড ছেকশ্যনত গৈ পেলাই চেম্পল পেপাৰবিলাক চাবলৈ ষ্টাৰ্ট কৰক প্ৰশ্নবিলাক যেতিয়া চাব ল'ৰা ছোৱালীবিলাকে এটা আইডিয়া পাব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিছে দ্বিতীয় কথা হৈছে প্ৰশ্নবোৰ চোৱাৰ পিছত আমি গম পাব লাগিব যে কি প্যাটাৰ্নত প্ৰশ্নখন কাটিব এটা প্ৰথম কথা হৈছে আগৰ সময়ত যিবিলাক প্ৰশ্ন আছিল তাত MCQ বেসড কোৱেশ্চনছ নাছিলে দুবছৰ মানৰ আগৰ পৰা MCQ টাইপৰ কোৱেশ্চন আহিব ধৰিছে য'ত 45 মাৰ্কৰ 45 মাৰ্কছৰ আমাৰ MCQ আহে এক মাৰ্কৰ য'ত আমি মাল্টিপল অপচন থাকে তাৰ পৰা এটা টিক মাৰ্ক দিব লাগে আৰু সেই কোৱেশ্চনছ বিলাক আপুনি যদি কমন পৰিব বুলি আশা লৈ থাকে তেন্তে আপুনি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবৰ বাবে আপুনি প্ৰেক্টিছ কৰিব লাগিব কনসেপ্ট ডেভেলপ কৰিব লাগিব এটা টপিকৰ কনসেপ্ট আপুনি ডেভেলপ কৰিব লাগিব যেনেকৈ ম্যাথছ বুলি ক'লে প্ৰত্যেকটো ল'ৰা ছোৱালী ভয় আহি যায় সায়েন্স বুলি ক'লে খুব ভয় খায় যে এবাৰনো কি আহিব সকলো ল'ৰা ছোৱালী চিন্তিত মই ডিটেইলকে ভিডিঅ' আনিম ম্যাথছ আৰু সায়েন্সক লৈ পেলাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰেক্টিছ কৰিব লাগে কেনেকৈ আমি NCERT হওক বা কি ধৰণে আমি কিছুমান টিপছ লৈ পেলাই আমি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিম তাৰ ডিটেইল ভিডিঅ' আনি আছো কেনেকৈ প্ৰিপাৰেচন কৰিম ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই আপলোড কৰিম ইয়াত ক'বলৈ দিগদাৰ গতিকে প্ৰথমতে আজি মই গোটেই সাবজেক্টবিলাকক লৈ পেলাই কৈছো যে ল'ৰা ছোৱালীবিলাকে প্ৰথম চেম্পল পেপাৰৰ পিছত যেটো 45 মাৰ্কছৰ প্যাটাৰ্নৰ MCQ আহে হেতু আপুনি কেয়াৰফুল হ'ব যে 45 মাৰ্কছৰ আপুনি শৰ্ট কুৱেশ্চন প্ৰেক্টিছ কৰিব লাগিব তাৰ লগত বাকি যিখিনি 45 মাৰ্কছ আছে তাত যিখিনি লং কুৱেশ্চন আহিব ভেৰি শৰ্ট এনসাৰ আৰু লং কুৱেশ্চন টাইপ 4-5 মাৰ্কছৰ বা 3-2 মাৰ্কছৰ সেইখিনি প্ৰশ্ন কাকতনো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাক লৈ গুৰুত্ব দিব লাগিব এটা তাৰ কেনেকৈ গুৰুত্ব দিব প্ৰথম কথা আপুনি NCERT যিখন কিতাপ পঢ়িবৰ বাবে দি থোৱা আছে সেই NCERT যিখিনি সাবজেক্টৰ টপিক আছে সেই টপিকবিলাক আমি এটাকে কনসেপচুৱেলি পঢ়িব লাগিব এনেকৈ পঢ়িলে নহব যে মুখস্থ কৰি থৈ দিম পৰীক্ষাত লিখি দিম তেনেকৈ এইবাৰ প্ৰক্ৰিয়াত নচলিব প্ৰশ্ন বেলেগ ধৰণৰ আহিব যদিহে ল'ৰা ছোৱালীয়ে তাৰ পৰা কনসেপ্টটো ডেভেলপ কৰিব নোৱাৰে প্ৰশ্ন কৰিব নোৱাৰিব গতিকে ল'ৰা ছোৱালীয়ে এটা টপিক ভালদৰে NCERT খন পঢ়িবলৈ আৰম্ভ কৰক অংক বিষয়টোত বা ম্যাথছৰ যিখন কিতাপ হয় NCERT তাৰ এক্সাৰসাইজবিলাকটো কৰিবই লাগিব প্ৰশ্নবিলাক প্ৰেক্টিছ কৰিবই লাগিব কিন্তু
মেথছৰ যিখিনি টপিকৰ যিখিনি কনচেপ্ট হয় সৰু সৰু জামিট্ৰিয়ে হওক এলজেব্ৰাৰ হয় যিখিনি শ্বৰ্ট টাৰ্ম যিখিনি কনচেপ্ট আছে সৰু সৰু কনচেপ্টবিলাক মনত ৰাখিবলৈ চেষ্টা কৰক যাতে এনেকুৱা কনচেপ্টৰ পৰা কুৱেশ্যনছ দিব পাৰে তেনেকুৱা কনচেপ্টবিলাক শিকি পেলাই তাৰনো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাকত প্ৰিভিয়াছ ইয়েৰ পেপাৰবিলাক ভালদৰে প্ৰেক্টিছ কৰক টেষ্ট পেপাৰ এখন কিনি আনক টেষ্ট পেপাৰ যিখন বুক হয় সেই বুকত আমাৰ প্ৰি টেষ্টৰ কাৰণেও যিখিনি প্ৰশ্ন আহিছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ তাৰ সৈতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাকো দি থোৱা আছে মেট্ৰিকত দিয়া আগৰ বছৰবিলাকৰ গতিকে 5, 6, 7 বছৰলৈকে যিখন প্ৰশ্ন দি থোৱা আছে সেই প্ৰশ্নবিলাক ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ হৈ গ'ল 3 মাহ বাকী আছে ভয় খোৱা নাই কিন্তু প্ৰস্তুতি আমি অকমান সুকিয়া ধৰণে প্ৰেক্টিছ কৰিব লাগিব অকল দীঘল প্ৰশ্নখিনি কৰিলে নহব দীঘল ইন দা সেন্স এনচিইআৰটিত যিখিনি প্ৰশ্ন আছে সেইখিনি এক্সাৰসাইজখিনিৰ লগত এমচিকিউ বিলাকৰ কাৰণে আমি প্ৰিভিয়াছ ইয়েৰৰ যিখিনি শৰ্ট কুৱেশ্যনছ আহিছে সেই কুৱেশ্যনছবিলাক আমি অলপ প্ৰেক্টিছ কৰিব লাগিব সেই ধৰণে কৰিলেহে আমাৰ কনচেপ্ট ডেভেলপ হ'ব এতিয়া ল'ৰা ছোৱালীবিলাকক কৈছোঁ যে প্ৰস্তুতি চলোৱাৰ প্ৰক্ৰিয়াটো এনেকুৱা হ'ব এতিয়া অকমান ল'ৰা ছোৱালীবিলাকে প্ৰশ্নৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব থিয়ৰিতকে মানে কি কৈছোঁ অকল থিয়ৰি পঢ়ি থাকিলে কামত নিদিব বোলে মই অকল কিতাপখনকেই পঢ়ি থাকিম বাকী প্ৰশ্ন নাচালে কামত নিদিয়ে বোলে মই কিতাপখন পঢ়ি থ'লেই হৈ যাব প্ৰশ্ন মই কৰিব পাৰিম তেনেকৈ নহ'ব প্ৰশ্ন এটা চাব লাগিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু সেই প্ৰশ্নবিলাক পঢ়ি তাৰ জৰিয়তে আমি থিয়ৰিটো পঢ়িব লাগিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ মই এই থিয়ৰিটো পঢ়ি চাওঁ তেতিয়া আপুনি ডেভেলপ হ'ব কনচেপ্টবিলাক মেথছৰনো এই চেপ্টাৰটোৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে বোলে এনেকুৱা 1 মাৰ্কৰ কুৱেশ্যন এমচিকিউ আহিছে তেনেকুৱা কনচেপ্টটোনো কিতাপৰ ক'ত লিখি থোৱা আছে সেই কিতাপখন পঢ়িব লাগিব অকণমান তেনেকৈ কি হ'ব ল'ৰা ছোৱালীবিলাকৰ কনচেপ্ট ডেভেলপ হ'ব কনচেপ্টবিলাক লৈ ল'ৰা ছোৱালীয়ে দীঘল প্ৰশ্নবিলাক প্ৰেক্টিছ কৰিব লাগিব 3, 4, 5 মাৰ্কছৰ সেই ধৰণে আমি প্ৰিপেয়াৰ কৰিলেহে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাত পাৰফৰ্মেঞ্চ ভাল হ'ব গতিকে চিন্তা কৰিব নালাগে প্ৰস্তুতি আমি কৰি যাম প্ৰস্তুতি কৰি গ'লে কামত আহিব গতিকে সেই ধৰণে আমি আগবাঢ়িলে পৰীক্ষাত ভাল নম্বৰ পোৱাত আমি আগবাঢ়ি যাব পাৰিম গতিকে ল'ৰা ছোৱালীবিলাকে এই ভিডিঅ'টোৰ জৰিয়তে সেইটোৱে মেছেজ যাতে কনচেপ্ট ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়ক মুখস্থ বিদ্যাত নহয় কমন পৰিব তাৰ আশা বাদ দিয়ক কমন পৰাৰ আশা এতিয়া পাহৰি যাওক মেইন হৈছে কনচেপ্ট ডেভেলপমেণ্ট গতিকে ভিডিঅ'বিলাক ভালকৈ চাই থাকিব পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব যদি ভাল লাগে যদি ইনফৰ্মেটিভ পাইছে যাতে আপোনালোকে এনেকুৱা ধৰণৰ যিখিনি ল'ৰা ছোৱালীবিলাকৰ মনত চিন্তা সোমাই আছে পৰীক্ষাক লৈ 3 মাহৰ আগত সেই চিন্তাবিলাক দূৰ কৰিবৰ কাৰণে আপুনি যাতে নটিফিকেশ্যনটো ডাইৰেক্ট আপুনি পাই যাওক তাৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰি থওক গতিকে যদি ভাল লাগে শ্বেয়াৰ কৰক ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছত যোনে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যদি ভাল লাগে এনেকৈ শ্বেয়াৰ কৰি থাকিব এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ' আনি থাকিম থেংক ইউ